ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ওচৰৰ কৃষ্ণা সোচাইবিনী চাহ বাগিচা খেলপথাৰত দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় কৰম উৎসৱ। অসম চাহ মজদুৰ সংঘৰ অম্বিকা আৰু কৃষ্ণা সোচাইবিনী চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত পালন কৰা এই কৰম উৎসৱ উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সন্ধিয়াৰ ভাগত উৎসৱৰ মূল কাৰ্যসূচী কৰম আখাৰা উদ্বোধন কৰে UPPL যুৱ মৰ্চাৰ মুখপাত্ৰ ৰংগুল বৰুৱে। ইয়াৰ পিছতে কৰম নৃত্য গীতেৰে মুখৰ হৈ পৰে উৎসৱথলী। পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা এই উৎসৱৰ কাৰ্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৃপেন খাণ্ডা, প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰ, অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখাৰ সভাপতি পৱন নায়ক, এপছু নেতা ধৰণী বড়ো, যুৱ সমাজ কৰ্মী ধ্ৰুৱজ্যোতি বড়ো, বাগিচা পৰিচালক পৰশুৰাম পাণ্ডেকে প্ৰমুখ্য কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। Rupe sanakayanada halagu nikajana duda rawaka jaru guru kajana duda sewa alagu to guru amara hi puja alagu to guru amara garma dharma devta sewa alagu to guru amara hi puja nikajana duda rawaka jaru guru kajana duda sewa alagu to guru amara hi puja alagu to guru amara
कर्मा धर्मा देवता सेवा लागो तो गुरु हमार की पूजा। আজি আমি কৃষ্ণ সোসাইটিৰ চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা আৰু অসম চাহ মজদুৰ সংঘৰ সৌজন্যত যি কৰম উৎসৱ উদযাপন হৈছে তাত আমি ভাগ লৈছোঁ আৰু ভাগ লৈ খুবেই আনন্দিত আমি হৈছোঁ কাৰণ ইয়াৰ এই অঞ্চলৰ সকলো জনগোষ্ঠীৰ মানুহে এই উৎসৱত ভাগ লৈছে আৰু খুব ধুনীয়াকৈ নিয়ম নীতিৰ মাজেৰে আমাৰ যি ধৰণে নিয়ম নীতি পালন কৰিব লাগে কৰম উৎসৱটি পালন কৰিবৰ বাবে সেইখিনি গোটেইবিলাকে কৰিছে আৰু আমাৰ এটা পৰম্পৰা আছে এটা বিশ্বাস এটা আছে যে এই কৰম উৎসৱৰ যোগেদি বা কৰম পূজাৰ যোগেদি আমাৰ সমাজৰ যি উপায় অমংগলবিলাক আছে সেই উপায় অমংগলবিলাক দূৰ হ'ব আমাৰ যিবিলাক মানুহে যি ইচ্ছা লৈ এই কৰম পূজা কৰে সেই ইচ্ছাবিলাক পূৰণ হয় যি খোজে কৰম পূজা মানে কৰম ভগৱান বা কৰম ৰাজা বা কৰম দেৱতা আমি মনত যি ইচ্ছা কৰি পেলাই এই পূজাটো কৰোঁ সেই ইচ্ছাই পূৰ হয় বুলি পেলাই আমাৰ এটা বিশ্বাস আছে আৰু সেই অনুসৰি আজি বহুত হাজাৰ বছৰ ধৰি পেলাই এই কৰম পূজা চলি আহিছে আৰু এতিয়া আজি আমি দেখিবলৈ পাইছোঁ আমাৰ অসমৰ বিভিন্ন অঞ্চলত গাঁৱতে হওক বা বাগিচাতে হওক এই কৰম পূজা হোৱা আমি দেখিবলৈ পাইছোঁ আৰু সকলো মানুহে আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজত সকলো ধৰ্মৰ মানুহে সকলো জনগোষ্ঠীৰ মানুহে মুকলি মনেৰে ওলাই আহিছে। কৰম উৎসৱ এই কৰম উৎসৱৰ জৰিয়তে মানুহবিলাকৰ যি একতা এই একতা সদায় অটুট আছে আৰু ভৱিষ্যতে থাকিব। ইমান ডাঙৰ এটা পবিত্ৰ অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰিব দিছে ইয়াৰ কাৰণে মই তেখেতসকলক শলাগ লৈছোঁ আৰু চিৰ কৃতজ্ঞ তেখেতসকলৰ ওচৰত মই ৰাখিছোঁ। মই ইয়াৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ যিটো পবিত্ৰ উৎসৱ এই পবিত্ৰ উৎসৱটি আজিৰ তাৰিখত বিশ্বৰ এটা মানদণ্ড থকা আৰু এটা ভেলুৱেবল এটা খুব গুৰুত্বপূৰ্ণ উৎসৱ আৰু এই উৎসৱটি প্ৰকৃতিৰ লগত জড়িত আমাৰ জীৱনশৈলীৰ লগত জড়িত আৰু এটা ৰহস্যময় এটা অদৃশ্য শক্তিৰ লগত জড়িত যি কৰম উৎসৱ আৰু কৰম ৰাজাক আমি আজিৰ তাৰিখত আমি সেৱা জনাইছোঁ তেখেতৰ ওচৰত আমি কামনা কৰিছোঁ যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলত মানৱ সমাজত এটা একতা থাকে শান্তি থাকে ইয়াৰ কাৰণে মই কৰম ৰাজাৰ কাষত মই প্ৰাৰ্থনা জনাইছোঁ। থেংক ইউ।